চিৰাং জিলা হিসাবে আমার পিডব্লিউডি ডিভিজন রোডস আর বিল্ডিং আর আমার ফাইনান্স কমিশন ইয়ারে রিভিউ মিটিং কৰিছো আমি 24-25-26 যিখিনি পিডব্লিউডি বিল্ডিং ডিভিজন বা রোডস ডিভিজনত যিখিনি কাম স্টেট গভর্নমেন্ট বা গভর্নমেন্ট অফ ইন্ডিয়ার যিখিনি প্রজেক্টবোৰ আছে সেইবিলাকৰ ওপৰত আমি রিভিউ কৰিছো। তো প্রগ্রেস যেনেকুৱা হ'ব লাগিছিল এনেকুৱা হোৱা নাই। যেনক আমি আজি রিভিউ কৰিছো, দেখিছো যে হোৱা ৰাস্তাত আছে। আৰু 15 ফাইনান্স কমিশনৰ 24-25-25-26 যিখিনি ঠাইত আন ঠাইত সেইবিলাক স্কিমবোৰ আমি রিভিউ কৰিছো। তো মুঠতে আৰম্ভ হৈছে, কিছুমান ভাল প্ৰগ্ৰেছ, কিছুমান আৰু চাব লগা আছে। সেইখিনি আজি আমি রিভিউ কৰি পেলাই গম পালো। মুঠতে যিমান পাৰে এইবিলাক আগৰ চৰকাৰৰ দিনৰ প্ৰজেক্ট এইবিলাক সেইটো আমি সোনকালে শেষ কৰিবৰ কাৰণে আমি ইঞ্জিনিয়াৰসকলক যিসকলে দায়িত্ব লৈ আছে ডিস্ট্রিক্ট হিসাবে বা ডিভিজন হিসাবে সিহঁতক আমি আলোচনা কৰিছো যে আপোনালোকে সেইটো সোনকালে সেইবিলাক প্ৰজেক্টটো সোনকালে শেষ কৰিবৰ কাৰণে ব্যৱস্থা লওক, বা যিসকলে এইবিলাক কাম কৰিবৰ কাৰণে দায়িত্ব লৈছে বা কন্ট্ৰেক্টৰ ইহঁতক অতি সোনকালে কামটো শেষ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ক। এনেকুৱা আমি সাজেষ্ট কৰিছো। কাৰণ হওক আমি প্ৰজেক্টবিলাকতো ভাল নহয়, বেয়া নহয়, ভালেই আছে। তো কিন্তু প্ৰগ্ৰেছটো খুব শ্ল' হৈছে বহুত ক্ষেত্ৰত। তো সেইখিনি কথা আমি আমাৰ চৰকাৰৰ দিনত এতিয়া আমি যেতিয়া নতুন প্ৰপ'জাল আহিব আমি দি আছো। তো সেইবিলাক আগৰ চৰকাৰৰ দিনত দিয়া প্ৰপ'জাল। নাই নাই, এইটো আপোনালোকে জানে বছৰে বছৰে সেইবিলাক গৰাখহনীয়া সেইফালে বন্ধ কৰিলে সেইফালে আকৌ নতুনকৈ ৰাস্তা লয়। পাহাৰৰ পৰা যি ধৰণৰ পানী আহি যায় ভূটানৰ পৰা সেইটো চবেই জানে। তথাপিও আমি ব্যৱস্থা লৈছো, পাব্লিকলি বা MCLA সকলে নিজাববীয়া কষ্ট কৰি হলেও ৰাইজক লৈ পেলাই যিখিনি ব্যৱস্থা লৈ আছে সেইটো খুব আমাৰ কাৰণে কৰিব লগা কাম। চৰকাৰীভাৱে সেইটো আমি কৰিম, কিন্তু ৰাইজে যেনেকুৱা ওলাই পেলাই MCLA বা EM সকলে যেনেকুৱা ওলাই পেলাই কাম কৰিছে ইয়াৰ কাৰণে মই ধন্যবাদ যাচিছো আমাৰ MCLA EM সকলক। আৰু এইটো চৰকাৰী ব্যৱস্থাটো লেট হয়, প্ৰপ'জাল আহিব, আমি এপ্ৰুভ কৰিব, ৱাৰ্ক অৰ্ডাৰ দিব, সেইবিলাক 2 মাহ 3 মাহ টাইম লয়। তথাপিও আমাৰ MCLA MLA বা EM সকলক মই ৰাজহুৱাভাৱে আপোনালোকে যিমান পাৰে সেইটো প্ৰটেকশ্যনৰ কাৰণে কাম কৰক বুলি মই অলৰেডি নিৰ্দেশ দিয়া হৈছে। কিন্তু নতুন নহয়, ইৰোশ্যনটো নতুন কথা নহয়, ইৰোশ্যনটো হৈয়ে থাকে। তো সেইকাৰণে মই কৈছো যে চৰকাৰী প্ৰচেছটো অলপ লেট হয়। ইঞ্জিনিয়াৰ যাব, সার্ভে কৰিব, পুট আপ হ'ব, এপ্ৰুভ হ'ব, ৱাৰ্ক অৰ্ডাৰ হ'ব, ইয়াৰ কাৰণে 2 মাহ 3 মাহ টাইম লাগি যায় বুলি কৈছো মই। যেহেতু প্ৰটেকশ্যনটো ইমিডিয়েট লাগে, সেইকাৰণে MLA MCLA সকলে লগ লাগে ৰাজহুৱাভাৱে প্ৰটেকশ্যনৰ কাৰণে, টেম্পৰাৰী প্ৰটেকশ্যনৰ কাৰণে কাম কৰিছে। ইয়াৰ কাৰণে মই ধন্যবাদ দিছো। এইটো ভাল কথা। 6 জনগোষ্ঠীৰ যদি ST-কৰণ হয় আমাৰ ক'ব লগা কি আছে? এইটো ভাল কথা হোৱাটো আমি বিচাৰো, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, এইটোহে কথা। এইটো মই যোৱাকালি বাক্সাতো মই গম পাইছো, চিৰাঙতো আজি এইখিনি ৰিপৰ্টটো মই পাইছো। এইটো ব্যৱস্থা ল'ব, আপোনালোকে মনে মনে থাকক। ৱাৰ্ল্ড কাপ আজিতো ভাল বা বিৰাট ভাল সময়। কি নাচাই? চাই ডেইলি। নাই, এই বছৰত যিটো দেখিছো মই, আৰ্জেণ্টিনা ছেমিফাইনাললৈকে যাব, ফাইনাললৈকে নাযাব পাৰে, কিন্তু ফ্ৰান্সে এইবাৰ উইনাৰ হোৱাটো খুব বেছি চান্স আছে। বিৰোধীয়ে কৈ আছে যে আপোনালোকৰ যিটো MCLA আছে সেইসকলৰ পৰা 30% মানে দৰমহা কাটি আছে আৰু আপুনি ফুটবল চাইছে, এইটো এখন গুৰুত্ব বুলি যাম ভাই, দৰমহা খাতাটো কি কৈছে আপুনি? আমি চেক্ৰিফাইচ কৰিছে ভাই,
জানে কি যুদ্ধ চলি আছে দেখিছে না নাই? কিহৰ যুদ্ধ হৈ আছে, কিহৰ কাৰণে মূল্য বৃদ্ধি হৈছে, সেইবিলাক আমি যদি অলপ চেলাৰী কম লয় ৰাইজৰ কাৰণে কিমান এই চেলাৰীৰ পইচা দি আমি কাম কৰিব পাৰি না নাই? চেলাৰী কমাও মানে ৰাইজৰ কাৰণে আমি বেছিকৈ কাম কৰিব পাৰিব, য'ত 20-30% মানে কমাই পেলাই বাজেট ধৰিব লগা হৈছে গভৰ্ণমেণ্টৰ বিদ্যা। এইবিলাক কি জানে? এই প্ৰমোদ বড়োক সোধকচোন, এই যে গাঁও সোমাই গৈছে, এৰিয়া সোমাই দিছে, শোণিতপুৰ বিশ্বনাথ এইবিলাক এৰিয়াটো সোমাই দিছে, সোমাই দিয়াৰ পিছত বা মানুহ বাঢ়িছে, এৰিয়া বাঢ়িছে, ইয়াৰ কাৰণে বাজেট বাঢ়িব লাগে না নালাগে? ইয়াৰ চুক্তিত আছে নেকি? ইয়াৰ খাণ্ড জ্ঞান আছে তাৰ? হা, মানুহ বাঢ়িছে, এৰিয়া বাঢ়িছে, বাজেটটো বাঢ়িব লাগে, এই শব্দটো চুক্তিত কিয় দিয়া নাই? এতিয়া এই আগৰ এক্সিষ্টিং BTCৰ এৰিয়া, BTCৰ পপুলেশ্যন আগৰ সেইটোতে আমি কাম কৰিব লাগে। এতিয়া সেইফালে এৰিয়াটো ইয়াৰ খাণ্ড জ্ঞান আছে, ইহঁতেই পণ্ডিত বাৰে কোনে উচ্ছেদ হোৱা নাই, নকৰে। আমি 93 ফেমিলি এই যিটো পাৱাৰ প্ৰজেক্ট হ'ব, ইয়াত আমাৰ BTC অঞ্চলত 93 ফেমিলি ইফেক্টেড হ'ব। সেই ইফেক্টেড পৰিয়ালক আমি বেলেগ জাগাত শিফ্ট কৰিবলৈ গৈ আছো। অলৰেডি কথা পাতিছে, মাটি চাটি চেক হৈছে, আজিৰ পৰা মাটি পেলোৱা ষ্টাৰ্ট। কি বুজিছে প্ৰমোদ বড়ো কৰক না আমাৰ নিচিনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।